সকলোকে পোনপ্ৰথমে মই বাদুলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ ছেকশ্যন আমাক ইউটিউব চেনেলত, য'ত নেকি আমি ক্লাছ 6ৰ এছিয়াটিৰ ক্লাছ 6ৰ সমাজ বিচিত্ৰ নামৰ সমাজ বিচিত্ৰ কিতাপৰ প্ৰথম অধ্যায়টো আমাৰ পৃথিৱী নামক পাঠটো পঢ়ি আছিলোঁ। গতিকে আৰু মাজে মাজে প্ৰশ্ন উত্তৰো কৰি আছিলোঁ। গতিকে আহক আজি পুনৰ পাঠৰ মাজত যাওঁ। আৰু পোনপ্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ ল'ৰা ছোৱালী বা ভাই ভনী কোনোবাই ক্লাছ 6 পঢ়ে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ তেখেতসকলে মোৰ ভিডিঅ'টো ৰিকমেণ্ড কৰিব পাৰিব, কাৰণ এই ভিডিঅ'টোত বা মোৰ ক্লাছত মই সমাজ বিচিত্ৰ কিতাপখন কভাৰ কৰিবলৈ গৈ আছোঁ। গতিকে তেখেতসকলৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হ'ব মোৰ ভিডিঅ'টো। আৰু অকল কেৱল ক্লাছ ষ্টুডেণ্টছৰ কাৰণে নহয়, অসম কম্পিটিটিভ এক্সামত বহা সকলো ধৰণৰ ষ্টুডেণ্টছৰ কাৰণে মোৰ ভিডিঅ'টো প্ৰয়োজনীয় হ'ব কাৰণ দেখা যায় যে অসম কম্পিটিটিভ এক্সামত ইয়াৰ পৰা প্ৰশ্ন উত্তৰ আহি থকা দেখা যায়। গতিকে সকলো ধৰণৰ ষ্টুডেণ্টছৰ কাৰণে মই ভিডিঅ'টো প্ৰয়োজনীয় হৈ পৰিব। এয়া মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। গতিকে আহক আজি পুনৰ পাঠ পঢ়োঁ। গতিকে পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱ। আজিৰ পাঠত আছে পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱ। তোমালোকে বাৰু জানানে যে আমি বাস কৰা পৃথিৱীখন লাটুম এটাৰ নিচিনাকৈ নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি অবিৰাম ঘূৰি আছে, আৰু তাৰ লগতে আমিও যে মহাশূন্যত ঘূৰি আছোঁ। গতিকে এয়া চাওক, তোমালোকে বাৰু জানানে যে আমি বাস কৰা পৃথিৱীখন লাটুম এটাৰ নিচিনাকৈ নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি অবিৰাম ঘূৰি আছে। যেনেদৰে লাটুম এটা এনেকৈ থাকে যে অবিৰামভাৱে এনেকৈ পৃথিৱী লাটুম এটাৰ নিচিনাকৈ যেনেকৈ ঘূৰে যে লাটুম এনেকৈ আমি ঘূৰাই দিলে তেনেদৰে ঘূৰি আছে, আৰু তাৰ লগতে আমিও যে মহাশূন্যত ঘূৰি আছোঁ। আৰু যেনেদৰে ঠিক পৃথিৱী যেনেদৰে লাটুমৰ নিচিনাকৈ ঘূৰি থাকিলে আমিতো পৃথিৱীতে বাস কৰোঁ। গতিকে আমিও এতিয়া মহাশূন্যত ঘূৰি থকাৰ নিচিনাই হৈ আছে বা ঘূৰি আছোঁ। তোমালোকে সদায় ৰাতিপুৱা সূৰ্যটো পূব দিশত উদয় হোৱা আৰু গধূলি পশ্চিম দিশত অস্ত হোৱা দেখিছা, হয়? আমি এনেকৈ দেখিছোঁ যে হয়, ৰাতিপুৱা সূৰ্যটো পূব দিশত উদয় হয় আৰু গধূলি পশ্চিম দিশত অস্ত হয়। কিন্তু প্ৰকৃতিৰ কথাটো অলপ বেলেগ ধৰণৰ, কিন্তু এয়া প্ৰকৃতিৰ কথা অলপ বেলেগ ধৰণৰ হয় বুলি। গতিকে আহক চাওঁ কেনেধৰণৰ হয়। আচলতে পৃথিৱীখনে নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে, সেইকাৰণে সূৰ্যটো বিপৰীত ফালে আঁতৰি যোৱা যেন লাগে। গতিকে এয়া চাওক আপোনালোকে, আচলতে পৃথিৱীখন যিহেতু আমি পূবত সূৰ্য উদয় হোৱা দেখা পাওঁ আৰু পশ্চিমলৈ মাৰ যোৱা বা অস্ত হোৱা দেখা যাওঁ, আৰু আমি ভাবি লওঁ যে বেলিটো সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ পূবফালে উদয় হয়, পশ্চিমফালে অস্ত যায়। আৰু আমাৰ সাধাৰণ ধাৰণাটো এয়ে যে সূৰ্যই কিবা পূবত হয়, তাৰপিছত ঘূৰি নিজৰ ঠাইৰ পৰা গৈ পিনে পশ্চিমলৈ অস্ত যায়, কিন্তু এয়া সত্য নহয়। আৰু এয়া চাওক আপোনালোকে, পৃথিৱীখনেই নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। গতিকে সূৰ্য নুঘূৰে, এয়া আপোনালোকৰ পৃথিৱীখনেহে মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ, পশ্চিমৰ পৰা এনেকৈ পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। সেইকাৰণে সূৰ্যটো বিপৰীত ফালে আঁতৰি যোৱা যেনেকৈ আচ্ছা। গতিকে আমি এতিয়া গম পালোঁ যে মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পূবলৈ ঘূৰি থাকে, আৰু সেইকাৰণে সূৰ্যটো বিপৰীত ফালে আঁতৰি যোৱা যেন লাগে। গতিকে এয়া চাওঁ আপোনালোকে, সূৰ্যটো নুঘূৰে, পৃথিৱীয়ে ঘূৰে নিজ পশ্চিমৰ পূবলৈ। গতিকে আমি সূৰ্যটোক বিপৰীত ফালে দেখা পাওঁ। গতিকে বুজি পালে নহয়? আমি সকলোৱে বুজি পালোঁ। আৰু এয়া চাওক, বহুতো সুন্দৰ এয়া চিত্ৰ জৰিয়তে বুজোৱা হৈছে যে সূৰ্য উদয় আৰু অস্ত হোৱা দৃশ্যখন। ইয়াত চাওক আপোনালোকে, এয়া যেনেদৰে পূবৰ পৰা পশ্চিমলৈ যায়, এনেকৈ পূবৰ ধৰি লওঁ যে এয়া পূব হয়, তাৰপিছত গৈ এতিয়া পশ্চিমত অস্ত যায়। কিন্তু প্ৰকৃতিৰ কথা কি হয় এতিয়া আমি গম পালোঁ। গতিকে আহক পুনৰ পঢ়োঁ। সূৰ্যৰ নিজ কক্ষপথেদি হাতীপতি তাৰকা ৰাজ্য মিল্কী ৱে গেলেক্সিৰ কেন্দ্ৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। গতিকে সূৰ্য নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য মিল্কী ৱে গেলেক্সিৰ কেন্দ্ৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। আনহাতে গ্ৰহবোৰেও নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি ঘূৰি থাকে। গতিকে গ্ৰহবোৰেও সূৰ্য নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য মিল্কী ৱে কেন্দ্ৰ চাৰিওফালে পৰিভ্ৰমণ কৰে, আৰু আনহাতে গ্ৰহবোৰেও নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি ঘূৰি থাকে। এয়াই হৈছে গতি। গতিকে আমি গম পালোঁ যে গতি কেনেধৰণৰ হয়, গ্ৰহবোৰেও নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি ঘূৰি থাকে, এয়াই হৈছে গতি। গতিকে পৃথিৱীয়ে নিজৰ মেৰুদণ্ড কেন্দ্ৰ কৰি নিজে ঘূৰাৰ লগতে সূৰ্যকো প্ৰদক্ষিণ কৰে। গতিকে পৃথিৱীয়ে নিজৰ মেৰুদণ্ড, যিহেতু আমি গম পালোঁ যে পৃথিৱীয়ে অনবৰতে ঘূৰি আছে, আৰু মেৰুদণ্ড কেন্দ্ৰ কৰি নিজে ঘূৰাৰ লগতে
সূৰ্যক প্ৰদক্ষিণ কৰে গতিকে সূৰ্যকো এনেদৰে প্ৰদক্ষিণ কৰি আছে মানে ঘূৰি ঘূৰি পৃথিৱী ঘূৰি আছে গতিকে সূৰ্যটো নুঘূৰে সূৰ্যটো একে ঠাইতে থাকে গতিকে পৃথিৱীয়ে ঘূৰে তেনেদৰে পৃথিৱীয়ে পৰিভ্ৰমণ কৰাৰ নিচিনা হৈছে আৰু সূৰ্যকে পৃথিৱীয়ে পৰিভ্ৰমণ কৰে এনেকৈ ঘূৰা কাৰ্যকে পৃথিৱীৰ গতি বুলি কোৱা আৰু এনেকৈ যি প্ৰচেছত যি প্ৰক্ৰিয়া ঘূৰি আছে ইয়াকে পৃথিৱীৰ গতি বুলি কোৱা হয় গতিকে পৃথিৱীৰ এই গতিক দুটা ভাগত ভাগ কৰিছে এটা হৈছে আৰ্ণিক গতি বা আৱৰ্তন গতি আৰু এই যেনেধৰণে পৃথিৱীয়ে পৰিভ্ৰমণ কৰি আছে সূৰ্য চাৰিওফালে ইয়াক পৃথিৱীৰ গতি বুলি কোৱা হয় আৰু এই পৃথিৱীৰ এই গতিক আমি দুটা ভাগত ভাগ কৰিব পাৰিম এটা হৈছে আইনী গতি আনটো হৈছে আইনী গতি বা বাৰ্ষিক আইনী গতি বা আৱৰ্তন গতি যাক নেকি ডিউৰেল মোশ্যন বুলি কোৱা হয় মোশ্যন ৰোটেশ্যন আৰু বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বুলি কোৱা হয় গতিকে এয়া মষ্ট ইম্পৰ্টেণ্ট আমাৰ পৃথিৱীৰ এই গতিক দুটা ভাগত ভাগ কৰিছে এটা হৈছে আৰ্ণিক গতি বা আৱৰ্তন গতিক যাক নেকি ইংৰাজীত আপোনালোকৰ ডিউৰেল মোশ্যন আৰু ৰোটেশ্যন আৰু বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি মানে এনুৱেল মোশ্যন বা ৰিভলিউশ্যন বুলি কোৱা হয় গতিকে আইনী গতি আৰু গম পালোঁ এতিয়া আইনী গতি বা আৱৰ্তন গতিৰ বিষয়ে পঢ়োৱা হওক পৃথিৱীয়ে নিজ কক্ষেত্ৰৰ লগত 64.30 সেলচিয়াছ কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে গতিকে এয়া আমি গম পালোঁ যে যিহেতু পৃথিৱীয়ে নিজ কক্ষেত্ৰৰ লগত 64.30 কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে আৰু ইয়ে হৈছে পৃথিৱীৰ আইনী গতি বা আৱৰ্তন গতি গতিকে ইয়াত আমি গম পালোঁ যে আইনী গতি বা আৱৰ্তন গতি কাক বুলি গতিকে এনেদৰে এপাক ঘূৰোঁতে পৃথিৱীয়ে 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লয় গতিকে এনেধৰণে এপাক ঘূৰিবলৈ পৃথিৱী কিমান সময় লয় বোলে 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লয় গতিকে দিন ৰাতি 24 ঘণ্টা পৃথিৱী এপাক ঘূৰে বাবে এই গতিক আইনী গতি বুলি গতিকে এনেদৰে পৃথিৱীয়ে যেতিয়া ঘূৰে তেতিয়া পৃথিৱী 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লয় আৰু দিন ৰাতি মিলি 24 ঘণ্টা পৃথিৱী এপাক ঘূৰে বা ঘূৰিবলৈ সক্ষম হয় গতিকে ইয়াকে আমি কি বুলি কওঁ আইনী গতি আইনী গতি বুলি কওঁ অৱশ্যে সকলো গ্ৰহৰে আইনী গতিৰ বাবে প্ৰয়োজনীয় সময় একে নহয় অৱশ্যে সকলো গ্ৰহৰ কাৰণে আইনী গতিটো একে সময় নহয় গতিকে পৃথিৱী সূৰ্যৰ পৰিভ্ৰমণ বা কৰোঁতেহে ইমান সময় লয় আৰু সকলো গ্ৰহৰ ক্ষেত্ৰত সময়টো বেলেগ বেলেগ আছে আপোনালোকৰ প্ৰতিটো গ্ৰহৰ ক্ষেত্ৰত এই সময় বেলেগ বেলেগ মনত ৰাখিব লাগে যে শুক্ৰ গ্ৰহৰ গতি অতি ধীৰ আৰু পৃথিৱীৰ গতি বিপৰীত দিশত ঘূৰে গতিকে ইয়াৰ ভিতৰত আমি গম পালোঁ যে শুক্ৰ গ্ৰহ যিহেতু আমি গম পাইছোঁ যে গ্ৰহ 8টা আৰু শুক্ৰ গ্ৰহৰ গতি অতি ধীৰ আৰু ই পৃথিৱীৰ গতি বিপৰীত দিশত ঘূৰে গতিকে এয়া চাওক শুক্ৰ গ্ৰহৰ গতিটো আপোনালোকৰ বহুতো ধীৰ বুলি আৰু এই পৃথিৱীৰ গতি বিপৰীত দিশত ঘূৰে গতিকে গম পালোঁ আইনী গতিৰ ফলত দিন আৰু ৰাতি হয় আইনী গতি আৰু দিন ৰাতি কিহৰ ফলত হয় এইটো প্ৰশ্ন আপোনালোকৰ হ'ব পাৰে যে দিন ৰাতি কিহৰ ফলত হয় দিন ৰাতি আইনী গতিৰ ফলত দিন ৰাতি হয় পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকাৰ বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটোত ৰাতি হয় গতিকে ইয়াক চাওক আপোনালোকে পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন হয় পৃথিৱীৰ যিটো ফালে সূৰ্যৰ পিন থাকে গতিকে যিহেতু সূৰ্য আহিলে বা সূৰ্য পৰিলেহে দিন হয় গতিকে সূৰ্য যিফালে পৃথিৱী থাকে তেতিয়াহে কি হয় বোলে তাত দিন হয় আৰু বিপৰীত ফালটো আপোনালোকৰ ৰাতি হয় গতিকে কিমান ভালদৰে দিয়া হৈছে উদাহৰণস্বৰূপে ভাৰতত যেতিয়া দিন হয় সেই সময়ত আমেৰিকাত ৰাতি হয় গতিকে চাওক যেতিয়া ভাৰতত দিন হয় তেতিয়া আমেৰিকাত কি হয় বোলে ৰাতি হয় গতিকে সূৰ্যৰ পিছফালে পৰে যেতিয়া ভাৰতত সূৰ্য আগফালে পৰে তেতিয়া আমাৰ ফালে দিন হয় কিন্তু আমেৰিকাত কি হয় ৰাতি হয় গতিকে এয়া অৰ্থাৎ ভাৰত সেই সময়ত সূৰ্যৰ দিশত থাকে আৰু আমেৰিকা সেই সময়ত সূৰ্যৰ বিপৰীত ফালে থাকে গতিকে আমি বুজি পালোঁ আৰু আজিৰ কাৰণে ইমানেই পাইছোঁ মই
পঢ়ুৱালোঁ। গতিকে মই পোনপ্ৰথমে ক'বলৈ বিচাৰিছোঁ যদি আপোনালোকৰ ল'ৰা ছোৱালী বা ভাই ভনী কোনোবাই ক্লাছ 6ত পঢ়ে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ মোৰ ভিডিঅ'টো তেখেতসকল ৰিকমেণ্ডেড কৰিব পাৰিব কাৰণ এই ভিডিঅ'টো বা মোৰ ক্লাছত মই সমাজ বিজ্ঞান কিতাপখন কভাৰ কৰিবলৈ গৈ আছোঁ যি নেকি আপোনাৰ ল'ৰা ছোৱালী বা ভাই ভনীহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰিব, প্ৰয়োজন হৈ পৰিব। লগতে যিখিনি প্ৰশ্ন উত্তৰ থাকে সেইবোৰ মই কৰি যাম। তাৰপিছত ভিতৰৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ যিবোৰ থাকে সেয়াও মই কৰি যাম। গতিকে কেৱল ক্লাছ 6ৰ ষ্টুডেণ্টৰ কাৰণে নহয়, এয়া মোৰ ভিডিঅ'টো আপোনালোক সকলো ধৰণৰ ষ্টুডেণ্টৰ কাৰণে প্ৰয়োজন হৈ পৰিব যিহেতু অসম কম্পিটিটিভ এক্সামৰ ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা যায়, ইয়াৰ পৰাই প্ৰশ্ন হয়। গতিকে বেছিক নলেজটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব আৰু মানে বেছিক নলেজে নহয়, ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা যায়। গতিকে সকলো ষ্টুডেণ্টৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকৰ প্ৰয়োজন হৈ পৰিব। গতিকে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো কিবা ইম্পৰ্টেণ্ট যেন লাগিছে বা এক্সাম সম্ভৱ যেন লাগিছে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ মোৰ ভিডিঅ'ত পোনপ্ৰথমে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব, তাৰপিছত মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰিব যাতে আগলৈ আপোনালোকে এনেধৰণে মোৰ পৰা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকে। গতিকে আজিলৈ আহোঁ, ধন্যবাদ সকলোকে।